Hello everyone, মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। সো গাইস, মই আজি মিনি ব্লগত আপোনালোকৰ লগত শেয়াৰ কৰিছো আমাৰ কৰ্মী সমাজত বান গাড়ী নিয়ম কেনেকৈ কৰে, মানে প্ৰথম ৰুৱা দিনাখন আমাৰ পূজা কেনে কৰে। তো দেখিছানে এইফালে মই বুকা মাটি লৈ তিনটা গাঁত কৰি লৈছো, তিনটা ছটা মানে সকলো বেলেগ বেলেগ ধৰণৰ পূজা কৰে। তো মই এই তিনটা গাঁত কৰিছো, তাতে প্ৰথম দিলো মই মাকৈ দিছো, তাৰ পিছত গোটা মগু, তাৰ পিছত দিছো বাজৰা। মই তিনটা বীজ শস্য লৈ লৈছো। মানুহ কিছুমানে ছটা লয়, বুট মগু এনেকৈ প্ৰসাদো মানে আগবঢ়াই কল চল দি, আৰু এইফালে যিটো কচু আৰু হালধি লৈ আছিলো সেয়া ৰুই দিলো, আৰু তামোল পাণ ধুনীয়াকে দি চাকি গছ এইফালে জ্বলাই, আৰু মই এতিয়া পূজা আৰম্ভ কৰিছো। মানে সকলো আমাৰ কিছুমান সমাজ লৈও জাতি লৈও ঠাই ভেদেও কিছুমান চবৰে নিয়ম বেলেগ হয়। তো মই কৰি আছো বৰ্তমান আমাৰ ঘৰৰ নিয়ম, মানে মোৰ মা ঘৰৰ নিয়ম। মোৰ সৰু ঘৰত কিন্তু নাই কৰা দেই আজিলৈ পূজা, আৰু পথাৰো যোৱা নাই, যিহেতু পথাৰ বেলেগক আধি দিছে যে এইকাৰণে। তো মোক কেনেকুৱা লাগিলে মোৰ এই বানগাড়ী নিয়মটো আপোনালোকে নিশ্চয় জনাব। ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিসকলে মোৰ ইউটিউব চেনেলত চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আৰু এই দেখিছেনে মই ৰোৱা আৰম্ভ কৰি দিছো, আৰু এইখিনি মই এতিয়া ৰোৱাৰ পিছত এইফালে ৰোৱনী আহি ৰৈ আছে, ৰোৱনী ৰুব। তো মই অকণমান সময় ভাবিছো সিহঁতৰ লগত ৰুই থৈ যামগে, আৰু আকৌ পিছত ভাইটি আহিব আৰু কঠীয়া লগাই থৈ যাব, পিছত আকৌ মই আহিমগে।